যোৰহাট কেবিনেট বৈঠকত এটা সিদ্ধান্ত লৈছিলে আমাৰ ৰাজ্যিক কেবিনেটৰ এটা সিদ্ধান্তক লৈ ক্ষোভ। আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ সৎকাৰী সিদ্ধান্ত আচলতে ব্যক্তিগত বাহনেও ভাড়া মাৰিব পাৰিব, মানে অলা উবেৰৰ। তেখেতে কি ভাবি গ'লে যে ব্যক্তিগত বাহন এখনে বাণিজ্যিক দিশত ব্যৱহাৰ কৰিব পাৰিব নেকি? তেখেতে কৈছে যে নগাঁৱৰ পৰা গুৱাহাটীলৈ চাকৰি কৰিবলৈ আহোঁতে এজন ব্যক্তিয়ে চাৰিচকীয়া বাহন এখন লৈ আহে, তাৰ 3টা ছিট খালী থাকে, সেই 3টা ছিটত অলা উবেৰৰ ভাড়া মাৰি আহিব। আৰু তেখেতে যদি ভাড়াই মাৰে, চাকৰিটো কি কি ঘেণ্টা কৰিব গৈছে? বেলেগক দিয়ক চাকৰিটো। তেনেকুৱা ভাড়া মাৰা ব্যক্তি কিমানজন আছে? তেখেতসকলৰ পেটত গুৰ মাৰি তেখেতে চাকৰি এটা কৰি ভাড়া মাৰিব আহিব? কি ভাবি গৈছে? আচলতে মহোদয়ৰ মূৰত যেন কিবা খুনে ধৰিছে, বিবেকটো যেন পোকে কুটি কুটি খাইছে। সেইকাৰণে তেনেকুৱা এটা কথা ক'ব পাৰিছে। আমি গাড়ীখন কিনি বাণিজ্যিক কৰাৰ ক্ষেত্ৰত কলকাতাত কিমান দিছো, আৰু ব্যক্তিগত বাহনখন দিছেনে? তেনেকুৱা প্ৰাইভেট গাড়ী উবেৰে লৈছে ন? কেতিয়াৰ পৰা লৈছে? এইটো দেৰি হ'ল, 2 মাহ হ'ল। 2 মাহ মানে হ'ল ন? তুমি নতুন গাড়ী লৈ সোমাইছা? কেইটা কৰি ভাড়া মাৰা দিনত? 5-6টা মান মাৰো। 5-6টা ভাড়া মাৰা? বেছি নামাৰো। ইণ্টাৰচিটি ভাড়া দিয়ে? ইণ্টাৰচিটি নেকি? তুমি আজি কিমান টকা ভাড়া মাৰিলা? 2000 টকা ভাড়া মাৰিলা? কেনেকে? এই মাৰি আছো ৰাতিপুৱাৰ পৰা এটা দুটা। চাওঁ তোমাৰ এপটো চাওঁ। চহা নহয়, এই আৰ্নিংটো দেখুওৱা। আৰ্নিংটো এইটো কেনচেল কৰিব লাগিব। কেনচেল কৰি দি আছোঁ হা। এইটো চাওঁ, মই মানে এইটো খোলাচোন। অলপ কপাৰেট কৰিব লাগিব দেই, কাৰণ চৰকাৰে আমাক বহুত কি কৰিছে। এইটো প্ৰাইভেট গাড়ীৰ নাম্বাৰ প্লেট হয়। কেতিয়াৰ পৰা তুমি জইনিং হৈছা? এইটো 1 মাহ মান হ'ল নেকি। আজি তুমি 15টা ট্ৰিপ মাৰিছে উবেৰত। চাই লওক, এইটো গাড়ীখন হৈছে আপোনাৰ এইটো সপ্তাহৰ আৰ্নিং ন তোমাৰ? এইটো সদায় আৰ্নিং কৰিছা? উবেৰে ইনচেণ্টিভো দি আছে? ইনচেণ্টিভ গম পোৱা নাই মই। এইটো চাই লওক। বন্ধুসকল, এইটো আমাৰ দিন। কমাৰ্চিয়েল এইখন প্ৰাইভেট গাড়ী দি ভাড়া মাৰি আছে। এয়া নতুন গাড়ী এইখন। ৰ'বা এইখন নতুন গাড়ী এইখন।